বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰে সোৱণশিৰি আৰু দক্ষিণে দিচাং নদীৰ আশে-পাশে থকা সমগ্ৰ অঞ্চলত বিস্তৃত হৈ আছিল ঐতিহাসিক চুতীয়া ৰাজ্য। এই চুতীয়া ৰাজ্যৰ অষ্টমজন ৰজা ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ বহু দিনলৈকে কোনো সন্তান নাছিল। বহু সাধনাৰ পিছত এজনী কন্যা সন্তান জন্ম হৈছিল বাবে তাইৰ নাম দিয়া হৈছিল সাধনী। এই সাধনী ৰূপে গুণে কোনো ৰকমেই কম নাছিল। সাধনীক নিতাই নামৰ এজন সাধাৰণ চুতীয়া ডেকালৈ বিয়া দিয়া হৈছিল। নিতায়ে পিছলৈ নীতিপাল নাম লৈ ৰাজ্য শাসনৰ দায়িত্ব লয়। 1526 চনত আহোমসকলে এই ৰাজ্য দখলৰ বাবে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধ তীব্ৰতৰ চলিল আৰু নীতিপালৰ এই যুদ্ধত মৃত্যু হ'ল। নীতিপালৰ মৃত্যুৰ পাছত সাধনীক আহোমসকলৰ আগত আত্মসমৰ্পণ কৰিবলৈ কোৱা হয়। কিন্তু সাধনী সৈন্যগণৰ সৈতে চন্দনগিৰি পৰ্বতত আশ্ৰয় লয়। অৱশেষত এই পৰ্বতৰ পৰা সাধনীয়ে জঁপিয়াই আত্মহত্যা কৰে। সাধনীৰ যি স্বাভিমান, যি ত্যাগ আৰু যি বীৰত্ব, তাৰ বাবে প্ৰতি বহাগৰ পূৰ্ণিমা তিথিত অসমত সতী সাধিনী দিৱস পতা হয়। আজি 21 এপ্ৰিল 2026 এই পবিত্ৰ দিনটোত আমি সকলোৱে বীৰাংগনা সতী সাধনীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।